এটা লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে বিষয়টো সন্দৰ্ভত আলোচনা হৈছে আৰু তাৰ মাজতে এইবাৰ অসম মেডিকেল কলেজ এণ্ড হাস্পতালে এইবাৰ গৱেষণা কৰিব হসাকৈ কোভিড ভ্যাকচিন লোৱাৰ পৰিপ্ৰেক্ষিতত বা পাৰ্শ্বক্ৰিয়াৰ বাবে মানুহৰ আকস্মিক মৃত্যু হৈছে নেকি বা বিভিন্ন ৰোগত আক্ৰান্ত হৈছে নেকি এই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবৰ বাবে সঠিক তথ্য লাভ কৰিবৰ বাবে এতিয়া গৱেষণা কৰিব AMC তৰফৰ পৰা গৱেষণা কৰা হ'ব বুলি জানিবলৈ দিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম কোভিড ভ্যাকচিনৰ বাবে মৃত্যু হৈছে নেকি কোনো লোকৰ এই সন্দৰ্ভত যি প্ৰশ্ন উত্থাপন হৈছে তাৰ মাজতে এতিয়া ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত AMCHৰ গৱেষকৰ দলে চলাব গৱেষণা কৰিব সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু কোভিডত আক্ৰান্ত হোৱা ৰোগীক সামৰি লোৱা হ'ব গৱেষণাত আৰু দুজন গৱেষক ছাত্ৰক থেসিসৰ বিষয়বস্তু নিৰ্ধাৰণ কৰিছে এতিয়া AMCHে আৰু ডিসেম্বৰ মাহৰ ভিতৰত গৱেষণাৰ ফল ওলাব বুলিও মন্তব্য কৰিছে AMCHৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ যে চিকিৎসকৰ ECG ECO HSCRP কাৰ্ডিয়াক MRI পৰীক্ষা কৰা হ'ব বিনামূলীয়া আৰু বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি AMCHে হাতত লৈছে এই গৱেষণাৰ কাৰ্যসূচী কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত এনেদৰে কৰা হ'ব গৱেষণা আৰু গৱেষণাৰ অন্তত ওলাই পৰিব আসল ৰহস্য আৰু যাৰ বাবে এনেদৰে এতিয়া দুজন গৱেষক ছাত্ৰ লগতে চিকিৎসকৰ দলটোৰ নেতৃত্বত আছে শ্ৰীমন্ত মাধৱ বৰুৱা আৰু মৃগাংক শেখৰ চলিহা প্ৰণামী বৰা আৰু অসম মেডিকেল কলেজ এণ্ড হাস্পতালৰ তৰফৰ পৰা এই গৱেষণা কৰিবলৈ ওলোৱা হৈছে কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে বৃদ্ধি পাইছে নেকি আকস্মিক মৃত্যুৰ এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে আৰু তাৰ মাজতে এনে ধাৰণাই সৰ্বসাধাৰণৰ মাজত ক্ৰিয়া কৰি থকাৰ সময়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু হসাকৈ কোভিড ভ্যাকচিন লৈ কোনো লোকৰ মৃত্যু হৈছে নে এই প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰি এতিয়া অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে এটা দলে গৱেষণা কৰিবলৈ আগবাঢ়িছে আৰু দলটোৱে কোভিড ৰোগৰ ভ্যাকচিন গ্ৰহণৰ পাছত তাৰ পাৰ্শ্বক্ৰিয়াই বৰ্তমান বৃদ্ধি পোৱা আকস্মিক আৰু অস্বাভাৱিক মৃত্যুৰ কাৰণ নেকি এই বিষয়ত পুংখানুপুংখ বৈজ্ঞানিক গৱেষণা কৰিব আৰু বিষয়টো গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক বিস্তৃত গৱেষণা কাৰ্য হাতত লোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই সন্দৰ্ভত এতিয়া গৱেষণা কৰি কি তথ্য লাভ কৰা হ'ব সেই সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত অৱগত কৰাব কিন্তু ডিসেম্বৰ মাহতে ইয়াৰ ফলাফল বা গৱেষণাৰ ফল আহিব বুলি দাবী কৰিছে এতিয়া AMCHৰ চিকিৎসকৰ দলে মন্তব্য আছে আমি কিছু মন্তব্য শুনা সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড ভ্যাকচিনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আজিৰ দিনটোত প্ৰথমে আমি AMCHৰ চিকিৎসকৰ মন্তব্য শুনাম তাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কিন্তু প্ৰথম কথা হ'ল কোভিড ভ্যাকচিনলৈ যেটো পাৰ্শ্বক্ৰিয়া এটা হুলস্থুল লাগিছে সেই বিষয়ে মই ইতিমধ্যে কৈছো যে কথা হ'ল যে পাৰ্শ্বক্ৰিয়াটোনো কি আৰু পাৰ্শ্বক্ৰিয়া কিমান সংখ্যক মানুহত হৈছে সেইটো গুৰুত্বপূৰ্ণ বিষয় পাৰ্শ্বক্ৰিয়া সব বস্তুৱে থাকে প্ৰতিটো ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়া আছে আমাৰ কুকুৰে কামুৰিলে দিয়া ৰেবিজ ভ্যাকচিনটো পাৰ্শ্বক্ৰিয়া ইয়াতকে বেছি আছে কিন্তু কোভিডৰ যেটো পাৰ্শ্বক্ৰিয়া আমাৰ কোম্পানীটোৱে কৈছে এটো পাৰ্শ্বক্ৰিয়া থম্বটিক থম্বসাইটোপেনিক পাৰপুৰা বুলি অৰ্থাৎ তেজ গোটমাৰি হোৱা এবিধ শৰীৰৰ জটিলতা ই পৰিসংখ্যা মতে তেওঁলোকে কৈছে যে 10 লাখ লোকৰ মাজত 4 জন হয় তাৰ মানে 2,50,000 মানুহৰ মাজত এজন হয় কিন্তু তাৰ বিপৰীতে কোভিড ভ্যাকচিনৰ কোভিড প্ৰতিৰোধ ক্ষমতা 66% গতিকে আমি যদি ইয়াৰ বেনিফিট আৰু ৰিস্ক চাওঁ তেতিয়াহ'লে এটো একেবাৰে নগণ্য কথা গতিকে এটো লৈ কোনো ডাঙৰ হুলস্থুল কৰিবলগীয়া বিষয় নহয় দ্বিতীয় কথা হ'ল যে এই বিষয়টো এতিয়া আহিছে কিন্তু আমি ইয়াৰ আগতে আজিপা বহু মাহ আগতে কোভিড আৰু কোভিড ভ্যাকচিন লোৱা সকলৰ মাজত কিবা হৃদযন্ত্ৰ পাৰ্শ্বক্ৰিয়া হৈছে নেকি কাৰণ কিছুমান মানুহৰ আকস্মিক মৃত্যুত মানুহক দেখো আমাৰ সামাজিক মাধ্যমতে হওক তেওঁলোকে কোভিড ভ্যাকচিনৰ লগত ইয়াৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰে যে কোভিড ভ্যাকচিন লোৱাৰ কাৰণে মানুহজন আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ ঢুকাল কিন্তু কথা হ'ল সেইটো কোভিড ভ্যাকচিনৰ কাৰণেও হ'ব পাৰে কোভিডৰ কাৰণেও হ'ব পাৰে বা সেই দুটাৰ লগত সম্পৰ্ক নথকা বেলেগ কাৰণটো হ'ব পাৰে উপযুক্ত গৱেষণা নোহোৱাকে উপযুক্ত তথ্য নথকাকে আপুনি কোভিড ভ্যাকচিনক দোষাৰোপ কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত এটা উপযুক্ত গৱেষণা লাগে সেইবাবে আমি আজিৰ পৰা কিছু মাহৰ আগতে অসম চিকিৎসা মহাবিদ্যালয়ত আমি দুজন স্নাতকোত্তৰ ছাত্ৰক এই বিষয়ে দুটা গৱেষণা বিষয় দি আমি গৱেষণা কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছো কোভিড ভ্যাকচিন লোৱা সকলৰ আৰু কোভিড হৈ যোৱা সকলৰ এই দুইটা শ্ৰেণীক আমি তেওঁলোকৰ হৃদযন্ত্ৰ সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ'ব আৰু পৰীক্ষা কৰি হৃদযন্ত্ৰত কিবা বিসংগতি পোৱা হৈছে নেকি সেইখিনি আমি উলিয়াই এক তথ্য সহ আমি
প্ৰকাশ কৰিম। একোটো সাইড এফেক্ট নাই, মই কোভিচিল্ড লৈছোঁ, তন্দুৰুষ্ট হৈ আছোঁ। মানুহ ভয় খাব নালাগে এতিয়া। এটা ভয় খোৱা কথাটো কি, যিবিলাকে CPM বিলাকে লেফ্টবিলাকে এইবোৰ প্ৰচাৰ কৰি আছে ইংৰাজী কেইটা নপঢ়াৰ কাৰণে, ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ উইদিন 6 weeks আফটাৰ টেকিং ভেকচিনেশ্যন। হিমন্ত বিশ্ব শৰ্মাই কোভিচিল্ড লৈছে, তন্দুৰুষ্ট হৈ আছে। 3টা ড'জ লৈছে আৰু বেছিকৈ 3টা নহয়, বেছি কেইদিনমান আগতে আৰু এটা বুষ্টাৰ লৈছোঁ, 4টা হৈছে। 4টা সেইটো ইংৰাজী শব্দটো নপঢ়িলে দিগদাৰ। ৰেয়াৰেষ্ট অফ ৰেয়াৰেষ্ট এণ্ড উইদিন 6 weeks। চব মানুহৰতো 6 সপ্তাহ কেতিয়াবাই পাৰ হৈ গ'ল। একোটো ছাইড এফেক্ট নাই, মই কোভিচিল্ড লৈছোঁ, তন্দুৰুষ্ট হৈ আছোঁ। মানুহ ভয় খাব নালাগে এতিয়া। এটা ভয় খোৱা কথাটো কি, যিবিলাকে CPM বিলাকে লেফ্টবিলাকে এইবোৰ প্ৰচাৰ কৰি আছে ইংৰাজী কেইটা নপঢ়াৰ কাৰণে, ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ উইদিন 6 weeks আফটাৰ টেকিং ভেকচিনেশ্যন। হিমন্ত বিশ্ব শৰ্মাই কোভিচিল্ড লৈছে, তন্দুৰুষ্ট হৈ আছে। 3টা ড'জ লৈছে আৰু বেছিকৈ 3টা নহয়, বেছি কেইদিনমান আগতে আৰু এটা বুষ্টাৰ লৈছোঁ, 4টা হৈছে। 4টা সেইটো ইংৰাজী শব্দটো নপঢ়িলে দিগদাৰ। ৰেয়াৰেষ্ট অফ ৰেয়াৰেষ্ট এণ্ড উইদিন 6 weeks। চব মানুহৰতো 6 সপ্তাহ কেতিয়াবাই